আমাৰ পাপে আমাক কেতিয়াও আমনি কৰিব নোৱাৰা অৱস্থা এটালৈ আমি আহিব পাৰোনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ জাকবৰ পত্ৰ নামৰ পুস্তকখনৰ 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জাকব পুস্তকখনৰ 5 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদৰ পৰা 20 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম গতিকে আজিৰ অনুষ্ঠানত এই জাকবৰ পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব জাকবৰ সময়ৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বেছিভাগেই অতি দুখীয়া আৰু দাসবোৰৰ মাজৰ পৰা আহিছিল আজিৰ দৰে কোনো ডাঙৰ ডাঙৰ গীৰ্জাঘৰো নাছিল জাকবে ধন সম্পত্তিৰ প্ৰশংসা কৰা নাই ধন সম্পত্তি বেয়া বুলিও কোৱা নাই ধন সম্পত্তি অনৈতিকো নহয় নৈতিকো নহয় বাইবেলত ধন সম্পত্তিক বেয়া বুলি কোৱা নাই কিন্তু ধন সম্পত্তিৰ প্ৰতি আমাৰ মনোভাৱটো কেনেকুৱা হ'ব লাগে হেইটোতহে জোৰ দিছে যিসকল খ্ৰীষ্টীয় বিশ্বাসী ধনী যিসকলৰ বেংকত হয়তো যথেষ্ট টকা আছে তেওঁলোকৰ বাবে জাকবৰ পুস্তকত এটা বিশেষ বাৰ্তা আছে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে নিজকে সুধি চোৱা উচিত যদি আজি প্ৰভু যীশু আহি যায় তেনেহলে আমি আমাৰ বেংকৰ পাছবুকটো বা আমাৰ লকাৰত থকা মূল্যৱান বয় বস্তুবোৰ তেওঁক চাবলৈ দিমনে আমি হয়তো আনৰ আগত কেতিয়াও নকওঁ আমাৰ ধন সম্পত্তি কিমান কিন্তু আমি প্ৰভু যীশুৰ আগত এদিন সেই সকলোৰে হিচাপ দিব লাগিব আমি আমাৰ ধন সম্পত্তি কেনেদৰে ব্যৱহাৰ কৰি আছো কি কামত ব্যৱহাৰ কৰি আছো তাৰ হিচাপ এদিন দিবই লাগিব আমি বেছি ধনীও নালাগে আৰু দুখীয়াও হ'ব নালাগে আমাৰ প্ৰয়োজনীয়খিনি মাথোন আমি পাই থাকিব লাগে বাইবেলে আমাক এনে মনোভাৱেৰে জীয়াই থাকিবলৈ শিকায় বাইবেলত এটা কথা স্পষ্টকৈ কোৱা হৈছে যেতিয়া প্ৰভু যীশু খ্ৰীষ্ট আহি তেওঁৰ 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিব তেতিয়া দুখীয়া আৰু সাধাৰণ শ্ৰেণীৰ লোকসকলে সুবিচাৰ পাব ভাল ব্যৱহাৰ পাব ন্যায় শাসন পাব ন্যায় বিচাৰ লাভ কৰিব আৰু এয়া মানৱ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ঘটিব এই বিষয়ে ভাৱবাদীসকলেও স্পষ্টভাৱে কৈ গৈছে যে প্ৰভু যীশুৱে সম্পূৰ্ণ ধাৰ্মিকতাৰে শাসন কৰিব গতিকে সকলোৱে প্ৰভু যীশুৰ পৰা সমান ব্যৱহাৰ লাভ কৰিব কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আহক এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম যদিহে লগত বাইবেল আছে চাই যাব আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব পাঠ কৰি দিছো জাকবৰ পত্ৰ 5 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ এতেকে হে ভাইবিলাক প্ৰভুৰ আগমনলৈকে সহন কৰি থাকা চোৱা খেতিয়কে খেতিৰ বহুমূল্য শস্যলৈ বাট চাই থাকে আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপায় তেতিয়ালৈকে সহন কৰি থাকে ঈশ্বৰৰ বাক্যত এই কথাটো বহুবাৰ কোৱা হৈছে যে যেতিয়া প্ৰভু যীশুখ্ৰীষ্ট পৃথিৱীলৈ আহি তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবহি তেতিয়া দুখীয়াসকলে সুবিচাৰ পাব শুদ্ধ আৰু সৎ ব্যৱহাৰ পাব আৰু এই অৱস্থা পৃথিৱীত প্ৰথমবাৰৰ বাবে সৃষ্টি হ'ব এই কথাটো বিভিন্ন ভাৱবাদীসকলেও গুৰুত্ব সহকাৰে উল্লেখ কৰি গৈছে আমি যিচয়া ভাৱবাদীৰ পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত এই বুলি পঢ়িবলৈ পাওঁ পাঠ কৰি দিছো কিন্তু তেওঁ ধাৰ্মিকতাৰে দৰিদ্ৰবিলাকৰ শোধ কৰিব আৰু ন্যায়েৰে পৃথিৱীৰ নম্ৰ লোকবিলাকৰ নিমিত্তে বিচাৰ নিষ্পত্তি কৰিব আৰু নিজ মুখৰ দণ্ডেৰে পৃথিৱীক প্ৰহাৰ কৰিব আৰু নিজ ওঠৰ ফুৰে দুষ্টক মাৰিব দুখীয়াসকলে এতিয়ালৈকে সুবিচাৰ লাভ কৰা নাই আমি আমাৰ নেতাসকল সলনি কৰিলেই দুখীয়া মানুহে সুবিচাৰ পাব বুলি ভাবি লাভ নাই আমি হতাশাবাদী নহয় কিন্তু আমি যে মানুহৰ পৰা একো আশা কৰিব নোৱাৰো সেই কথাটোহে কৈছো কেৱল ধন আৰু ক্ষমতাহে মানুহে বিচাৰে মানুহৰ পৰা আমি ন্যায় বিচাৰ আশা কৰি লাভ নাই মানুহে যি প্ৰতিজ্ঞাই নকৰক কিয় তেওঁলোকে কিন্তু দুখীয়া মানুহৰ কেতিয়াও যত্ন নলয়
একমাত্ৰ আশা আছে প্ৰভু যীশুখ্ৰীষ্টতহে। সেইবাবেই যীশুখ্ৰীষ্টত সকলোতকৈ বেছি আগ্ৰহ দেখুৱাবলগীয়া দলটো হ'ব লাগে দুখীয়া লোকসকলৰ দল। কাৰণ প্ৰভু যীশুৱে তেওঁলোকক ন্যায় বিচাৰ দিব যেতিয়া এই পৃথিৱীত তেওঁ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। প্ৰভুৰ আগমনলৈকে সহন কৰি থাকা, এইটো অতি গুৰুত্বপূৰ্ণ পদ। প্ৰভু যীশুৰ পুনৰ আগমনে এই পৃথিৱীৰ সকলো কেৰুণ নোহোৱা কৰিব। আমি এই কথা বাইবেলত বাৰে বাৰে পঢ়িবলৈ পাওঁ। কেৱল ভাৱবাদীসকলে এই কথা উল্লেখেই কৰা নাই, কিন্তু খ্ৰীষ্টই নিজে পৰ্বতত দিয়া উপদেশত এই কথা স্পষ্ট কৰি দিছে। তেওঁৰ আহিবলগীয়া ৰাজ্যৰ নিয়ম সেই পৰ্বতত দিয়া উপদেশেই হ'ব। তেওঁ জনাই দিছে যে যেতিয়া তেওঁ পৃথিৱীত তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবহি, তেতিয়া তেওঁ দুখীয়াসকলক সুবিচাৰ দিব। চোৱা, খেতিয়কে খেতিৰ বহুমূল্য শস্যলৈ বাট চাই থাকে, আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপায় তেতিয়ালৈকে সহন কৰি থাকে। অৰ্থাৎ খেতিয়কে পথাৰত গুটি সিঁচাৰ পাছদিনাখনেই পথাৰলৈ গৈ শস্য চপাবৰ সময় হৈছেনে নাই নাচায়। জাকুবে কৈছে, ধৈৰ্য ধৰা, শস্য চপোৱাৰ দিন আহিব। প্ৰভু যীশুখ্ৰীষ্টৰ বাক্য বিলোৱা হৈ আছে। তেওঁ শস্য সিঁচি আছে। আজি খ্ৰীষ্টীয় বিশ্বাসীসকলেও এই কামতেই ব্যস্ত হৈ আছে। আমি জানো সকলো গুটিৰ ফল নধৰে। কিছুমান ভাল মাটিত পৰিব, গজিব, কিন্তু কিছুমান নগজিব যদি শিলনিত পৰে। আমি অনাতাঁৰ যোগে প্ৰচাৰ কৰি থকা প্ৰভুৰ বাক্যই ক'ৰবাত নহয় ক'ৰবাত শস্য উৎপন্ন কৰিব বুলি আমি ভাবোঁ আৰু আমি জানো, আৰু তাতেই আমি আনন্দও কৰোঁ। 8 নম্বৰ পদ, তোমালোকেও সহন কৰা, নিজ নিজ হৃদয় থিৰে ৰাখা, কাৰণ প্ৰভুৰ আগমন ওচৰ পালেহি। বাইবেলত আমাক বাৰে বাৰে এই কথা সোঁৱৰাই দিয়া হৈছে যে প্ৰভু যীশুখ্ৰীষ্ট এদিন আকৌ আহিব। এই কথা আমাক সোঁৱৰাই দিয়া হৈছে যে প্ৰভু যীশু যে আকৌ আহিব, সেই কথা সদায় মনত ৰাখি আমি খ্ৰীষ্টীয় জীৱন যাপন কৰিব লাগে। 9 নম্বৰ পদ, হে ভাইবিলাক, যাতে তোমালোকৰ সুধবিচাৰ নহ'ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে আৰ্ত স্বৰ নকৰিবা। চোৱা, বিচাৰকৰ্তা দুৱাৰ মুখতে থিয় হৈ আছে। আমি আন কাৰোবাৰ বিচাৰ কৰি থাকোঁতে, আন কাৰোবাক সমালোচনা কৰি থাকোঁতেই যদি প্ৰভু যীশু আহি যায়, তেনেহ'লে সেইটো আমাৰ বাবে নিশ্চয় বৰ লাজ লগা, অস্বস্তিকৰ কথা হ'ব, নহ'বনে বাৰু? কাৰণ যদি তেনেকুৱা হয়, তেতিয়া আমি হঠাতে তেওঁৰ আগত নিজেহে বিচাৰৰ বাবে থিয় দিব লগা হ'ব। অৰ্থাৎ জাকুবে আমাক এই বুলি কৈ আছে, তোমাৰ নিজৰ ঘৰ পৰিপাটি কৰা, তেওঁৰ আগমন ঘটাৰ আগতেই তোমাৰ কাম কাজ ভাল কৰা, কাৰণ যদি তুমি নিজে ঠিক নকৰা তেন্তে তেওঁ আহি ঠিক কৰিবহি। খ্ৰীষ্টীয় বিশ্বাসীসকলে এই কথাটো অনুভৱ কৰা উচিত। 10 নম্বৰ পদটো এতিয়া পঢ়িম। হে ভাইবিলাক, যি ভাৱবাদীসকলে প্ৰভুৰ নামেৰে কথা ক'লে, তেওঁবিলাকক ক্লেশ সহন আৰু চিৰসহিষ্ণুতাৰ আৰ্হি বুলি মানিবা। অৰ্থাৎ আমাক এই বুলি কোৱা হৈছে যে ভাৱবাদীসকল আমাৰ বাবে উদাহৰণ আৰু আৰ্হিস্বৰূপ। তেওঁলোকে ঈশ্বৰৰ হকে দুখ কষ্ট ভোগ কৰিলে, কিন্তু তেওঁলোকে বহু ধৈৰ্য ধৰিছিল। 11 নম্বৰ পদ, চোৱা, যিবিলাকে সহন কৰিলে তেওঁবিলাকক আমি ধন্য বোলো। ইয়োবৰ ধৈৰ্যৰ বিষয়ে তোমালোকে শুনিলা, আৰু প্ৰভুৰ কাৰ্যৰ শেষ দেখিলা যে প্ৰভু অতি স্নেহৱান আৰু দয়ালু। ইয়োবৰ ধৈৰ্যৰ বিষয়ে তোমালোকে শুনিলা। ইয়োবৰ ধৈৰ্যৰ বিষয়ে আচলতে আমি সিমানেই জানো যিখিনি আমি বাইবেলত পঢ়িছোঁ। আমি সেই ধৈৰ্যৰ বিষয়ে যিখিনি শুনিছোঁ, আমি যেতিয়া ইয়োবৰ কাহিনী পঢ়োঁ তেতিয়া আমাৰ এনেকুৱা লাগে ইয়োব বৰ অধৈৰ্য আৰু অস্থিৰ হৈ যেন পৰিছিল। তেওঁ অস্থিৰ আছিল, কিন্তু ধৈৰ্য ধৰিবলৈ তেওঁ শিকিছিল। আৰু প্ৰভুৰ কাৰ্যৰ শেষ দেখিলা যে প্ৰভু অতি স্নেহৱান আৰু দয়ালু। বা আন কথাত ক'বলৈ গ'লে আমাৰ প্ৰভু যীশু সহানুভূতি, দয়া, মৰম, কৰোণাৰ আকৰ। আমি ইয়োবৰ ঘটনাটোৰ সামৰণিৰ পিনে দেখা পাওঁ যে ইয়োবে এই কথা শিকিছিল যে প্ৰভু সঁচাকৈয়ে মৰমীয়াল আৰু তেওঁৰ প্ৰতি অনুগ্ৰহশীল আছিল।
এতিয়া 12 নম্বৰ পদটো চাওঁ হওক। ইয়াত এনেদৰে লিখা আছে, কিন্তু হে মোৰ ভাইবিলাক, বিশেষ এই, তোমালোকে স্বৰ্গৰ নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতেৰে শপত নাখাবা, কিন্তু তোমালোক যেন সুধবিচাৰত নপৰা, এইকাৰণে তোমালোকৰ হয় হয় হওক আৰু নহয় নহয় হওক। অৰ্থাৎ আমি যেতিয়া কিবা এটা প্ৰতিজ্ঞা কৰোঁ, তেতিয়া আমি এনে ভাবিব লাগে যেন আমি কোনোবা বিচাৰালয়ত বিচাৰকৰ আগত সত্য কথা ক'ম বুলি শপত লৈহে কিবা কৈছোঁ। আচলতে আমাৰ সকলো কথোপকথন তেনেকুৱাই হ'ব লাগে। আমাৰ কথা শিলৰ ৰেখা যেন হ'ব লাগে। মানুহে আমাক আমাৰ কথাৰ ভিত্তিত বিশ্বাস কৰিব পৰা হ'ব লাগে। এতিয়া আমি পঢ়িবলৈ পাম ধাৰ্মিকৰ প্ৰাৰ্থনাৰ জোৰৰ কথা। 13 নম্বৰ পদ। তোমালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰিছেনে? তেওঁ প্ৰাৰ্থনা কৰক। কোনোবা হৰ্ষিত হৈছেনে? তেওঁ গীত গান কৰক। জাকুবে কৈছে যে দুখত থকাসকলে প্ৰাৰ্থনা কৰিব লাগে আৰু আনন্দত থকাসকলে গীত গান কৰিব লাগে। কেতিয়াবা গীৰ্জাত গীত গান চলোৱা নেতাই এনেদৰে কয়, আহক আমি সকলোৱে আনন্দ মনেৰে গীত গাওঁ, সকলোৱে আনন্দ মনেৰে প্ৰভুৰ প্ৰশংসা কৰোঁ। এনেদৰে প্ৰায়বোৰ নেতাই মানুহবোৰক কয়। কিন্তু এইটো আচলতে ইমান ঠিক কথা নহয়। কাৰণ মানুহবিলাকৰ মাজত বহুতো মানুহ নানা ধৰণৰ কষ্ট বোজাত জুৰুলা হৈ থাকিবও পাৰে। সকলোৱে খোলা মনেৰে হাঁহিব নোৱাৰিবও পাৰে। কষ্টত থকাসকলে প্ৰাৰ্থনাহে কৰিব লাগে। আনন্দত থকাসকলে গীত গান কৰিব লাগে। কিছুমান মানুহে গীৰ্জালৈ যায় কিবা এটা সাময়িক উৎসাহ উদ্দীপনাৰ সৃষ্টি কৰিবলৈ। কিন্তু গীৰ্জালৈ যোৱাৰ আগতেই আমাৰ অন্তৰত প্ৰবল হাবিয়াস আৰু উৎসাহ জন্মাটো উচিত। আমি মিছা অভিনয় কৰিবৰ প্ৰয়োজন নাই। 14 নম্বৰ পদ। কোনোবা নৰিয়া পৰিছেনে? তেওঁ মণ্ডলীৰ বৃদ্ধ লোকক মাতক। পাছে তেওঁবিলাকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল ঘঁহি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক। প্ৰিয় শ্ৰোতা, কোনোবাই যদি ক'ব খোজে যে বেমাৰত পৰা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই আৰোগ্য হোৱাটো ঈশ্বৰৰ কামনা, তেনেহ'লে আমি এই বুলি ক'ব লগা হ'ব যে খ্ৰীষ্টীয় বিশ্বাসী তেতিয়াহ'লে কেতিয়াও নমৰে। কাৰণ মৃত্যুজনক যিকোনো বেমাৰৰ পৰা ঈশ্বৰে তেওঁক সুস্থ কৰিব। কিন্তু সেইটোতো নহয়। আমি সকলোৱে এদিন শাৰীৰিকভাৱে মৰিবই লাগিব। যদিহে তাৰ আগে আগেই প্ৰভু যীশু আহি পেলাই এই পৃথিৱীৰ পৰা আমাক অৰ্থাৎ তেওঁৰ বিশ্বাসী লোকৰ সমষ্টি অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ নাযায়। গতিকে সকলো লোক সুস্থ হোৱাটো ঈশ্বৰৰ ইচ্ছা বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ কিছুমান লোকৰতো মৃত্যু হ'বই কোনো কোনো বেমাৰত, আৰু আমাৰো তেনেদৰে কেতিয়াবা নহয় কেতিয়াবা মৃত্যু হ'ব। কেতিয়াবা কোনো লোক সুস্থ নহৈ মৃত্যুমুখত পৰিব লাগিব আৰু পৰে। ইয়াত জাকুবে আচলতে এই বুলি কৈছে, তোমালোকৰ মাজত কোনো লোক নৰিয়াত পৰিছে, তোমালোকে কি কৰা উচিত? তেওঁ মণ্ডলীৰ বৃদ্ধসকলক মাতি অনা উচিত আৰু সেই বৃদ্ধসকল আহি তেওঁৰ বাবে প্ৰাৰ্থনা কৰক। তেওঁক প্ৰভুৰ নামেৰে গাত তেল ঘঁহি প্ৰাৰ্থনা কৰক। অৰ্থাৎ প্ৰাৰ্থনা কৰা কাৰ্যটোৰ লগতে তেল ঘঁহাৰ কথাটোও আছে। সেইবাবে ৰোগ নিৰাময় কৰিবৰ বাবে দৰৱ আদি ব্যৱহাৰ কৰা কথাটোত নিশ্চয় একো ভুল নাই বুলি আমি ভাবোঁ। প্ৰিয় শ্ৰোতা, জাকুব অতি ব্যৱহাৰিক মানুহ। তেওঁ জৰা ফুকা আদি কৰাৰ নিচিনাকৈ তেল জাৰি ফুকি মূৰত দি ৰোগীক সুস্থ কৰাৰ কথা ইয়াত কোৱা নাই। কিন্তু তেওঁ প্ৰাৰ্থনাত গুৰুত্ব দিয়া মানুহ, আৰু সেইবাবে তেওঁ কৈছে যে মণ্ডলীৰ বৃদ্ধসকলক মাতক আৰু তেওঁলোকে প্ৰাৰ্থনা কৰক। সেইকাৰণেই আমি নৰিয়াত পৰিলে আমাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আমি আনক মাতিব লাগে। খ্ৰীষ্টীয় বিশ্বাসীসকল একোজন পুৰোহিত। সেই কথাটো জাকুবে পাছৰ পদকেইটাতেই অধিক স্পষ্ট কৰি জনাইছে। পাঠ কৰি দিম 15 আৰু 16 নম্বৰ পদ। তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়াজনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব, আৰু যদিও তেওঁ পাপ কৰিলে তথাপি ক্ষমা কৰা যাব। এতেকে তোমালোক সুস্থ হ'বলৈ ইজনে সিজনৰ আগত
নিজ নিজ পাপ স্বীকাৰ কৰিবা আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিবা। ধাৰ্মিকৰ নিবেদন কাৰ্যসাধনত মহাশক্তি বিশিষ্ট। বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰীয়াজনক সুস্থ কৰিব। সেইবাবেই আমি বিশ্বাস কৰোঁ যে যদি আমি নৰীয়াত পৰোঁ তেতিয়া আমাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ঈশ্বৰৰ লোকক মাতিব লাগে, যাতে বিশ্বাসমূলক প্ৰাৰ্থনা কৰিব পাৰে। এতেকে তোমালোক সুস্থ হ'বলৈ ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিবা আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিবা। আমি আমাৰ পাপ ঈশ্বৰৰ আগত স্বীকাৰ কৰিব লাগে আৰু আমাৰ দোষ পৰস্পৰৰ আগত স্বীকাৰ কৰিব লাগে। যদি মই আপোনাক আঘাত দিছোঁ, সেইটো মই আপোনাৰ আগত স্বীকাৰ কৰিব লাগে। কিন্তু আমি আমাৰ পাপ ঈশ্বৰৰ আগত স্বীকাৰ কৰি ক্ষমা বিচাৰিব লাগে। বাইবেলত এনেদৰে লিখা আছে, 1 যোহন 1 অধ্যায়ৰ 9 পদ। কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সূচী কৰে। অৰ্থাৎ আমি ঈশ্বৰৰ আগত আমাৰ পাপ স্বীকাৰ কৰিব লাগে। তেওঁ আমাৰ পাপ ক্ষমা কৰে আৰু আমাক সূচী কৰে। কিন্তু আমিতো আনৰ পাপ ক্ষমা কৰিব নোৱাৰোঁ বা আন কোনো মানুহেই আনৰ পাপ ক্ষমা কৰিব নোৱাৰে। কেৱল ঈশ্বৰেহে পাপ ক্ষমা কৰিব পাৰে। কিন্তু আমি পৰস্পৰে পৰস্পৰক ক্ষমা কৰিব পাৰোঁ। ইজনে সিজনৰ বিৰুদ্ধে যদি কিবা অপৰাধ কৰিছোঁ, কিবা অন্যায় কৰিছোঁ, তেতিয়া ধাৰ্মিকৰ নিবেদন কাৰ্যসাধনত মহাশক্তি বিশিষ্ট। প্ৰিয় শ্ৰোতা, জাকোব খুব প্ৰাৰ্থনাশীল ব্যক্তি আছিল। তেওঁক বুঢ়া উটৰ আঁঠু বুলি কোৱা হৈছিল, কাৰণ তেওঁ আঁঠু কাঢ়ি কাঢ়ি প্ৰাৰ্থনা কৰোঁতে কৰোঁতে আঁঠুৰ ছাল একেবাৰে ডাঠ হৈ গৈছিল, একেবাৰে উটৰ ছালৰ নিচিনা হৈছিল। জাকোবে এতিয়া এজন ব্যক্তিৰ কথা উল্লেখ কৰিছে, যিজন ব্যক্তি প্ৰাৰ্থনাৰ আন এজন বিখ্যাত বীৰ আছিল বুলি আমি ক'ব পাৰোঁ। আৰু সেই ব্যক্তিজন কোন? সেই ব্যক্তিজনৰ নাম হৈছে এলিয়া ভাৱবাদী। পাঠ কৰি দিম 17 আৰু 18 পদ দুটা। এলিয়া আমাৰে নিচিনা সুখ দুখ ভোগী মানুহ হৈও তেওঁ বৰষুণ নহ'বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে। তাতে 3 বছৰ 6 মাহ দেশত বৰষুণ নহ'ল। পাছে আকৌ প্ৰাৰ্থনা কৰিলত আকাশৰ পৰা বৰষুণ হ'ল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে। কল্পনা কৰি চাওকচোন, এলিয়া ভাৱবাদীয়ে বতৰ বিজ্ঞানীৰ নিচিনা কাম কৰিছিল 3.5 বছৰ ধৰি। তেওঁ প্ৰাৰ্থনাৰ বলেৰে 3.5 বছৰ বৰষুণ বন্ধ কৰি ৰাখিছিল। তেওঁ প্ৰাৰ্থনা নকৰা পৰ্যন্ত বৰষুণ নাহিল। 1 ৰাজাৱলী 17 অধ্যায়ৰ 1 পদত এইবুলি পঢ়িবলৈ পাওঁ, পাছে গিলিয়দ প্ৰবাসীবিলাকৰ মাজৰ তিছবিয়া এলিয়াই আহাবক ক'লে, মই যিজনৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই ইছৰাইলৰ ঈশ্বৰ জিহুৱাৰ জীৱনৰ শপত, এই কেইবছৰ নিয়ৰ কি বৰষুণ নপৰিব, কেৱল মোৰ বাক্য অনুসাৰেহে পৰিব। তাৰপিছত 1 ৰাজাৱলী 18 অধ্যায়ৰ 42 পৰা 45 পদলৈকে পাঠ কৰি দিম। কি ঘটিছিল আমি দেখা পাম। তাতে আহাবে ভোজন পান কৰিবলৈ উঠি গ'ল আৰু এলিয়াই কৰ্মিল পৰ্বতৰ টিঙলৈ গৈ মাটিলৈ চাপৰি আঁঠু দুটাৰ মাজত নিজৰ মুখ ৰাখিলে। পাছে তেওঁ নিজৰ দাসক ক'লে, এতিয়া উঠি সাগৰৰ ফালে চাই আহাগৈ। তাতে তেওঁ উঠি গৈ চাই আহি ক'লে, একোৱেই নাই। তেতিয়া এলিয়াই ক'লে, তুমি আকৌ যোৱা, 7 বাৰ এইদৰে কৰা। পাছে 7ম বাৰত তেওঁ ক'লে, চাওক, মানুহৰ হাতৰ নিচিনা সৰু এখন মেঘ সাগৰৰ পৰা উঠিছে। তেতিয়া এলিয়াই ক'লে, তুমি উঠি গৈ আহাবক কোৱা, আপুনি ৰথ সজাই নামি যাওক, নহ'লে যাবলৈ বৰষুণে আপোনাৰ বাধা জন্মাব। ইয়াৰ অলপ পাছত মেঘেৰে আৰু বতাহেৰে আকাশ ক'লা হৈ উঠিল আৰু বৰ বৰষুণ হ'ল আৰু আহাবে ৰথত উঠি জিজৰিয়েললৈ গ'ল। কিন্তু এলিয়াও মানুহে আছিল, তেওঁৰ নিচিনাই আমিও সকলো মানুহ। তেওঁ কোনো অতিমানৱ নহয়। তেওঁ আমাৰ নিচিনা দুখ সুখ ভোগী মানুহেই আছিল। কিন্তু তেওঁ প্ৰাৰ্থনা কৰিছিল প্ৰবল হাবিয়াসেৰে, আৰু আজিও তেনেকুৱা ধৰণেৰে প্ৰাৰ্থনা কৰা লোকৰ প্ৰয়োজন আছে। 19 আৰু 20 পদ। হে মোৰ ভাইবিলাক, তোমালোকৰ মাজৰ কোনোৱে সত্যৰ পৰা ভ্ৰান্ত হ'লে
যদি কোনোবাই তেওঁক ফিৰাই আনে তেন্তে যিজনে পাপীক তেওঁৰ পথভ্ৰান্তিৰ পৰা ফিৰাই আনে তেওঁ এটি প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু পাপসমূহ ঢাকিব, ইয়াকে তেওঁ জানক। যদি কোনোবাই তেওঁক ফিৰাই আনে, কিছুমান ব্যাখ্যাকাৰে ক'ব খোজে যে ইয়াত কোনো খ্ৰীষ্টীয় বিশ্বাসীয়ে অপথে যোৱা আৰু তেওঁক উভতাই অনাৰ কথা বুজোৱা হৈছে। কিন্তু আমি হ'লে ভাবোঁ যে ইয়াত যিসকল লোকে এতিয়াও পৰিত্ৰাণ লাভ কৰা নাই, যিসকলে এতিয়াও সত্যৰ সন্ধান পোৱা নাই, তেনেকুৱা লোকক অনাৰ কথাহে বুজোৱা হৈছে। পাপসমূহ ঢাকিব। যেতিয়া কোনো মানুহ ভ্ৰান্ত পথৰ পৰা ঠিক পথলৈ আহে আৰু খ্ৰীষ্টক নিজৰ পৰিত্ৰাতা বুলি জানি বুজি গ্ৰহণ কৰে, তেওঁৰ পাপ যিমানেই অসংখ্য নহওক কিয় সকলো পাপ খ্ৰীষ্টৰ তেজে ঢাকিব। আমাক যে বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি ঘোষণা কৰা হয়, তাৰ সকলোতকৈ অপূৰ্ব কথাটো এইয়ে যে ঈশ্বৰে যেতিয়া আমাৰ পাপবোৰ এবাৰ ক্ষমা কৰে, সেই পাপ চিৰদিনৰ বাবে তেওঁ পাহৰি যায়। পূবৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ পাপবোৰো আমাৰ পৰা সিমান দূৰ কৰে। প্ৰিয় শ্ৰোতা, আপোনাৰ পাপ প্ৰভু যীশুৱে ক্ষমা কৰিছে বুলি আপোনাৰ মনত সেই দৃঢ় বিশ্বাস আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। অপথে যোৱা বা ভুল পথে যোৱা কোনো এজন লোকক যদি আমি ভুল আঙুলিয়াই দি শুদ্ধ পথলৈ ঘূৰাই আনিব পাৰোঁ, তেনেহ'লে সেইটো এটা অতি মহৎ কাম হ'ব। কোনো এজন খ্ৰীষ্টীয় বিশ্বাসী ভুল পথে গ'লে শুধৰাই অনাটো আন খ্ৰীষ্টীয় বিশ্বাসীৰ এটা দায়িত্ব। কোনো এজন পাপৰ পথত চলি থকা লোকক যেতিয়া খ্ৰীষ্টৰ ওচৰলৈ ক্ষমা বিচাৰি আহে আৰু খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে, তেতিয়া সেই মানুহজনৰ পাপ যিমান অগণন হওক কিয়, সেই সকলো পাপ খ্ৰীষ্টৰ তেজেৰে ঢকা হ'ব বুলি জাকোবে বুজাইছে। এনেদৰে কেৱল বিশ্বাসৰ দ্বাৰাই মানুহ ধাৰ্মিক বুলি গণিত হয় বুলি বাইবেলে আমাক শিকায়। পূবৰ পৰা পশ্চিমলৈ যিমান দূৰ, সেই মানুহৰ পাপো সিমান দূৰলৈ ঈশ্বৰে দলিয়াই পঠিয়ায়। প্ৰিয় দৰ্শক, জাকোবৰ পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। আমাৰ পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰা হ'ব। অনুষ্ঠান চাবলৈ আপোনালোকে যেন নাপাহৰে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় দিয়াৰ বাবে। বিশেষকৈ পিতৃ, সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ আমাৰ দৰ্শকসকলে পাৰিলে তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সহায় কৰিবা আৰু সেইমতে যাতে তেওঁলোকে পৰিচালিত হ'বলৈ পাৰিব, নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব আৰু তেওঁলোকৰ জীৱনৰ যোগেদি প্ৰভু যাতে তোমাৰ সাক্ষ্য তুলি ধৰিব পাৰিব, তেনে আশীৰ্বাদ কৰিবা। আৰু তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত জ্ঞান বুদ্ধি সকলো প্ৰভু তুমি দান কৰিবা আৰু তেওঁলোকৰ অভাৱ অভিযোগ প্ৰভু যদি কিবা আছে, সেই সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 70। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে প্ৰাৰ্থনাৰ বিখ্যাত বীৰ বুলি জাকোবে কাৰ নাম উল্লেখ কৰিছে? অপশ্যন এ ইউ, অপশ্যন বি এলিয়া, অপশ্যন চি দানিয়েল, অপশ্যন ডি জোচেফ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।